প্রাণপ্রিয়া মোর পার্বতী দেবী, আজি হল পূর্ণিমা তিথি। যমদগ্নির পুত্র মোর ভিগুরাম উপস্থিত হওয়া দিন শর্ত অনুসৰি আহ্বানিছো মই শিক্ষাদানৰ হেতু। সেইবাবে প্ৰস্তুত মই শিক্ষা প্ৰদানিবৰ বাবে। দেৱী, তোমাৰ মহিমা বুজাত আধ্যাত্মিক হয়। ইমান ব্যাকুলিত চিতে অপেক্ষা কৰিছা শিষ্যৰ বাবে। নাথ, কৈলাসৰ দুৰ্গম কষ্ট সাধ্য পথ অতিক্ৰম কৰি পাৰিবনে আহিব ব্ৰাহ্মণ তনয় শিক্ষা গ্ৰহণৰ বাবে? দেৱী, সঁচাই বিহ্বল মই অপেক্ষাৰ অধীৰ। শুনা দেৱী, যমদগ্নিৰ পুত্ৰ ভিগুৰাম নহয় কোনো সাধাৰণ মানৱ। দুষ্ট সহস্ৰাৰ্জুন আৰু অন্যান্য পাপক পতন ঘটাই পৃথিৱীত শান্তি ধৰ্ম প্ৰতিষ্ঠাৰ বাবে জন্ম লাভ কৰিছে স্বয়ং বিষ্ণুদেৱে। ধন্য হল শুনি এনে মংগলময় সমিধানত। হে ভক্ত বাঞ্ছা কল্পতৰু, হে বিষ্ণুদেৱ, তোমাৰ চৰণত শত কোটি প্ৰণাম। বিষ্ণু অংশী অৱতাৰী ভিগুৰাম উপস্থিত হ'ব কৈলাসধামত অতি শীঘ্ৰে। দশম বৰ্ষ থাকিব কৈলাস শিখৰত। প্রণাম প্রণাম প্রভু, ডাকে তোমার শরণেতে জনাইছো প্ৰণিপাত। অথ পুত্ৰ, তুমি সঠিক ক্ষণত আৰু সঠিক স্থানত উপস্থিত হৈ ঈশ্বৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য সমাপন কৰিলা। প্রভু প্রভু না, প্ৰত্যক্ষ কৰকচোন না, ৰামৰ চৰণৰ পৰা ৰক্তক্ষয় হৈছে। কৈলাসৰ দুৰ্গম কষ্ট সাধ্য পথ খেলা ৰঙে অতিক্ৰম কৰিলে ৰামে। প্ৰভু, দূৰ কৰক কষ্ট ৰামৰ। পুত্ৰ, প্রভু আজিৰ পৰাই মই তোমাক অস্ত্ৰ শিক্ষা প্ৰদান কৰিম। বহু ভাগ্য তোমাক পুত্ৰ, তোমাক মই এনে শিক্ষাৰে শিক্ষিত কৰিম যি শিক্ষা আজি পৰ্যন্ত কোনেও লাভ কৰিব পৰা নাই। সাজু হোৱা পুত্ৰ, আজিৰ পৰাই কৰিব লাগিব তুমি কঠোৰ পৰিশ্ৰম। প্রভু হন প্রভু, আপনার আদেশ নত শিৰে মই কৰিম পালন। বলা পুত্ৰ, প্রভু খন্তেক বিশ্ৰাম কৰোগৈ। বলো